আমার ভারত বিশ্বের হিন্দু আৰু মুছলমান ভাই বন্ধুসকল আৰু আমাৰ অসমৰ ৰজা হেমন্ত বিশ্ব শৰ্মা, আপোনাক অনুৰোধ জনাইছোঁ, ধন্যবাদও জনাইছোঁ, অভিনন্দনো জনাইছোঁ। গতিকে আপুনি এটা দেশত ৰজা হয়, ৰজা হৈ অসমৰ প্ৰজাটোৰ ওপৰত ইমান শাস্তি দিব নালাগে। আৰু প্ৰজাটো অসমৰ ৰজাৰ প্ৰজা যি হওক, সিহঁতক ভাল কামৰ কাৰণে হেৰি কৰিব লাগে। অসমখন কেনেকৈ চলিব সেইবোৰ চিন্তা কৰিব লাগে। অসমৰ প্ৰজাদৰৰ ল'ৰা ছোৱালী কেনেকৈ শিক্ষা বিদ্যা লাভ কৰিব সেইবোৰ চিন্তা কৰিব লাগে। অসমটো কেনেকৈ আগবাঢ়ি যাব পাৰে সেইবোৰ চিন্তা কৰিব লাগিব। ৰাস্তা ঘাট বনাব লাগিব। আৰু অসমত বনীয়া যিবোৰ মানুহ আছে, অসমত গৰীব দুখী মানুহ আছে, সিহঁতৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগে। এইবোৰ কাম আপুনি কৰিব লাগে। অসমৰ ৰজা হেমন্ত বিশ্ব শৰ্মা মই কৈছোঁ। এই আপোনাক এই ঘৰ দিয়ে যে ভাঙি আছে, এইবোৰ অকল মিয়াই থকা নাই। চৰকাৰী মাটিত হিন্দুতো আছে। সিহঁতৰ ভৱিষ্যতত কি হ'ব? ল'ৰা ছোৱালীগিলা সিহঁতৰ ভৱিষ্যতত ল'ৰা ছোৱালীগিলা কি হ'ব আপুনি কওকচোন বাৰু। কিন্তু লাইফটো বেয়া হৈ গ'ল জানে। এটা কথা আছে, চানি দিলো এই সোণী চেত্ৰী চিনেমাত, এই অনিল কাপুৰ চিনেমাত, চুৰি মেৰা কাম চুৰি মেৰা নাম, যদি ধৰা পৰে তেনেহ'লে তাৰ নাম হয়, ধৰা নপৰিলে তাৰ কাম হয়। তেনেকৈ কাম আপুনি নকৰিব। গতিকে যদি ভাল কাম কৰে ভালে পাব, যদি বেয়া কাম কৰে জিন্দগী আপোনাৰ নামটো থাকি যাব। বেয়া কাম কৰিলে তেতিয়া কি ক'ব? আমাৰ অসমৰ ৰজা হেমন্ত বিশ্ব শৰ্মা অসমৰ কাৰণে খুব ভাল কাম কৰি গৈছে এনে বুলি চবেই গতিকে সেইবোৰ বাদ দি মানুহৰ চবৰে হিন্দু মুছলিম চবেই এক, গতিকে এটা মাকৰ পৰাই জন্ম লৈছে। মই জানো অসমৰ জনসাধাৰণ মানুহ মাটিৰ দ্বাৰাই সৃষ্টি হোৱা। হিন্দু মুছলিমৰ দেহাত যি তেজ মাংস আছে, আপোনাৰো দেহাতো সেই তেজ মাংস আছে, মোৰো সেই আছে। গতিকে অসমখন কেনেকৈ আগবাঢ়ি যাব, কেনেকৈ উন্নতি কৰিব পাৰি সেইবোৰ চিন্তা কৰক। গতিকে অসমখনত সেই ইমান শৃংখল কৰিব দৰকাৰ নাই।